আপোনাক বহুত টকাৰ প্ৰয়োজন হৈছে নেকি? আপুনি লোন ল'ব বিচাৰে নেকি? আপুনি লোন খুব সহজে আপোনাৰ এই মোবাইলটোৰ পৰাই কেনেকৈ ঘৰতে বহি আপুনি লোন এপ্লাই কৰিব পাৰিব আৰু খুব কম সময়ৰ ভিতৰতে মানে 1 আৱাৰ 2 আৱাৰৰ ভিতৰতে আপোনাৰ বেংক একাউণ্টত লোনটো সোমাই যাব। এইখিনি কাম কেনেকৈ কৰিব পাৰিব আৰু কোনে কোনে কৰিব পাৰিব আৰু কেনেকৈ কৰিলে আপোনালোকে ফলপ্ৰসূ হ'ব সকলোখিনি কথাই মই এই ভিডিঅ'টোত আপোনালোকক কৈ আছোঁ। কিন্তু জানি লওক যে এই ভিডিঅ'টো সম্পূৰ্ণ এটা এডুকেশ্যনেল পাৰপজত বনোৱা হৈছে। কোনো আমি গ্যাৰান্টি দিয়া নাই। যদি আপোনাৰ ডকুমেণ্টসমূহ প্ৰপাৰলি থাকে আৰু আপোনাৰ সিভিল স্ক'ৰ যদি ভাল হৈ থাকে তেনেহ'লে আপুনি লোন পাব আৰু যদি সেই প্ৰতিষ্ঠানটোৱে আপোনাক এপ্ৰুভ কৰি দিয়ে কিন্তু 99%ই চান্স আছে আপোনাৰ এপ্ৰুভ হ'ব আৰু আপুনি লোন পাব ঘৰতে বহি। বেংকলৈ গ'লে কি হয় আপুনি মাহ দিন ধৰি আপুনি বেংকলৈ গৈ থাকিব লাগিব। আজি আমুক ডকুমেণ্ট বিচাৰিব, কালিলৈ ক'ব অহা পৰহিলৈ আহিবা বা নেক্সট মাহত আহিবা, এনেকৈ মাতি থাকে নহয়নে বেংকে। এতিয়া আপুনি ঘৰতে বহিয়ে মোবাইলটোৰ পৰাই আপুনি লোন এপ্লাই কৰিব পাৰে আৰু লোন এপ্লাই কৰি আপুনি ঘণ্টাটোৰ ভিতৰতে আপুনি মনে বিচৰা ধৰণৰ লোন আপোনাৰ 1000 টকাৰ পৰা 50,000 টকা পৰ্যন্ত আপুনি লোন ল'ব পাৰে ঘৰতে বহি। হয় 20,000ও ল'ব পাৰে 30,000ও ল'ব পাৰে কিন্তু তেওঁবিলাকে এইটো ডিচাইড কৰিব কিমান লোন আপোনাক দিব পাৰিব। এতিয়া এই বস্তুখিনিত কেনেধৰণে কোনে কোনে এপ্লাই কৰিব পাৰিব শুনক। ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব, যিসকল ষ্টুডেণ্টে পঢ়ি আছে তেওঁবিলাকে এপ্লাই কৰিব পাৰিব। তাৰপিছত যিসকল চাকৰিয়াল ব্যক্তি জব কৰি আছে তেওঁলোকেও পাৰিব এপ্লাই কৰিব আৰু যিসকলে নিজৰ কিবা ব্যৱসায় আছে ধৰক সেই ব্যৱসায়ৰ কাৰণে তেওঁবিলাকক হঠাতে লোন দৰকাৰ হৈছে তেতিয়াও তেওঁবিলাকে এপ্লাই কৰিব পাৰিব। এই 3 প্ৰকাৰ মানুহে আচলতে এপ্লাই কৰিব পাৰিব লোনটো। এতিয়া মই আপোনালোকক দেখাম যে কেনেকৈ এই এপ্লিকেশ্যনটোত আপুনি গৈ কেনেকৈ লোন এপ্লাই কৰিব আৰু কেনেকৈ আপুনি লোনটোৰ সেই মাননিখিনি আপুনি আপোনাৰ বেংকত সোমাব A to Z দেখাম। আপুনি ভয় খাবলগীয়া কথা নাই আৰু ইয়াৰ এপ আছে। এই এপটো আপুনি আপোনাৰ মোবাইলতে আছে। আপোনাৰ মোবাইলৰ প্লে ষ্টৰত যাওক, প্লে ষ্টৰত গৈ আপুনি চাৰ্চ কৰক এম পকেট বুলি আৰু এম পকেট বুলি চাৰ্চ কৰিলে আপুনি দেখিবই লোনৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰি আছে এম পকেট আৰু এই এম পকেটৰ পৰাই আপুনি এই লোনটো পাব। এতিয়া মই আপোনালোকক প্লে ষ্টৰত আপোনালোকে গৈ লওক, গৈ লৈ এইটো ইনষ্টল কৰি লওক। ইনষ্টল কৰি তাৰ পিছৰখিনি কাম কেনেকৈ কৰিব লাগে এইখিনি কথা মই আপোনালোকক দেখাইছোঁ। এয়া এম পকেট কাষত মই লগাই দিছোঁ স্ক্ৰীন ৰেকৰ্ডিং মই কৰি গৈছোঁ। পটাপট আপোনালোকে কামখিনি ভালকৈ কৰি যাব মই কোৱাৰ ধৰণে। এয়া চাওক এম পকেট আপুনি ইনষ্টল কৰি ল'ব। মোৰ ইনষ্টল আছে, মই অ'পেন কৰিম। এতিয়া অ'পেন কৰাৰ পিছতে কি হ'ব চাব, এয়া হৈছে এম পকেট। এতিয়া মই ইয়াক অ'পেন কৰিম। অ'পেন কৰাৰ লগে লগে এটা ইণ্টাৰফেচ আহিব। এই ইণ্টাৰফেচটো ইয়াত গেট ষ্টাৰ্ট কৰিব লাগিব। ইয়াৰ পৰাই আপুনি লোন আচলতে এপ্লাই কৰিব পাৰিব। ইয়াত গেট ষ্টাৰ্ট যদি কৰি দিওঁ গেট ষ্টাৰ্ট ইয়াত পাৰ্মিশ্যন বিচাৰিব আপোনাক। আপুনি পাৰ্মিশ্যনবোৰ কি পাৰ্চনেল ইনফৰমেশ্যন, মাইক্ৰ'ফোন, ছ'চিয়েল একাউণ্ট ইনফৰমেশ্যন, নটিফিকেশ্যন এইবোৰৰ পাৰ্মিশ্যন দিব লাগিব আৰু তলত যে দুটা দেখিছে ইয়াত টিক মাৰ্ক দি দিব লাগিব। এই কথাখিনি আপোনালোকে জানি ল'ব। টিক মাৰ্ক দি কণ্টিনিউ আপুনি কৰি দিয়ক। কণ্টিনিউ কৰি দিয়াৰ লগে লগে ইয়াত আকৌ পাৰ্মিশ্যন বিচাৰিব, এলাউ কৰি দিব। এটা মোবাইল ফোন নাম্বাৰ দি দিয়ক যিটোত আপোনাৰ OTP আহিব। ইয়াত হোৱাটছআপো থাকিব পাৰে গতিকে আপুনি নাম্বাৰ দি দিলে আৰু চেণ্ড OTP কৰিলে OTP যাব, সেইটো ভৰাই দিব। আৰু যিটো মেইল আইডি এটা আপুনি ইয়াত দিব লাগিব। গুগলৰ যিটো মেইল আইডি থাকে বা আপুনি নতুন মেইল আইডিও দিব পাৰে। ইয়াত দি মেইল আইডিটো ভৰাই দিব। ভৰাই দিয়াৰ পিছত এনেকৈ 3টা অপশ্যন আহিব চাওক। কলেজ ষ্টুডেণ্ট, চেলাৰী এমপ্লয়ড আৰু সেল্ফ এমপ্লয়মেণ্ট। যিটো যে মই ক'লোঁ ষ্টুডেণ্টে কৰিব পাৰিব, চাকৰিয়ালেও কৰিব পাৰিব আৰু কোনে কৰিব পাৰিব যিসকল নিজেই তেওঁবিলাকে ব্যৱসায় বাণিজ্য কৰি আছে তেওঁবিলাকে। এতিয়া ষ্টুডেণ্টৰ কাৰণে 18 বছৰ বয়স হ'ব লাগিব, কাৰেণ্টলি তেওঁলোকে পঢ়ি থকা হ'ব লাগিব। আৰু চেলাৰী এমপ্লয়ী তেওঁবিলাকে কোনোবা এটা কোম্পেনীত কৰিব লাগিব। চাওক মই দেখাই দি গৈ আছোঁ। এনেকুৱা ধৰণৰ কামখিনি কৰি থাকিব লাগিব। আৰু সেল্ফ এমপ্লয়ড তেওঁ ব্যৱসায়টো ৰেজিষ্টাৰ হ'ব লাগিব। গম পাইছেনে? ৰেজিষ্টাৰ হ'লো। তাৰপিছতে মই এতিয়া ষ্টুডেণ্টত যাওঁ, তাত চুই দিলোঁ। চুই দিয়াৰ পিছত ইয়াত চাওক আপুনি লেংগুৱেজটো চিলেক্ট কৰক, হিন্দী কৰে, বাংলা কৰে, ইংলিছ কৰে। তাৰপিছতে আপুনি KYC এইকেইটা ফুলফিল কৰিব লাগিব। KYC ইনফৰমেশ্যন, পাৰ্চনেল ইনফৰমেশ্যন, ষ্টুডেণ্ট ইনফৰমেশ্যন, টেক এ চেলফি এইকেইটা কমপ্লিট কৰিলে আপোনাৰ লোন চেংচন হৈ যাব। এতিয়া যদি মই গুচি যাওঁ
পাৰ্চনেল ইনফৰমেশ্যনত গুচি গ'লোঁ। পাৰ্চনেল ইনফৰমেশ্যনত গ'লে বেছিক ডিটেইলছ লাগিব। আপোনাৰ নাম দিয়ক, মিডল নেম যদি আছে দিয়ক, নাথাকিলে এইটো অপশ্যনেল, নিদিলে হ'ব। লাষ্ট নেম দিয়ক, মেল ফিমেল এইকেইটা ভৰাই দিয়ক, আৰু আপুনি মেৰিড হয় নে নহয় নে ছিংগুল এইটো ক'ব। মই ছিংগুল দি দিছোঁ। ষ্টুডেণ্টৰ কাৰণে মই দেখাই আছোঁ, বাকীখিনিও প্ৰায় একেই হ'ব, অলপ অলপ সিফালে হ'ব লাগিব হা। আৰু পান কাৰ্ডৰ বাৰ্থ ডেটটো ইয়াত ভৰাই দিব, যিটো 18 বছৰ হ'ব মানে হা। দেউতাৰ নাম আৰু মাৰ নাম আপুনি ইয়াত ভৰাব লাগিব, ফাদাৰ্ছ নেম এণ্ড মাদাৰ্ছ নেম। তাৰপিছত নেক্সট কৰি দিয়ক। নেক্সট কৰাৰ লগে লগে আপোনাৰ এটা ফোন নাম্বাৰ দিবলৈ আহিব। যদি আপোনাৰ হোৱাটছআপ আছে সেইটো নাম্বাৰ, তেনেহ'লে য়েছ ক'ব, আৰু নহ'লে ন' ক'ব। আৰু হোৱাটছআপ নাম্বাৰটো ইয়াত ভৰাই দিব আৰু নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়াত আহিব যে আপুনি কাৰ লগত থাকে, PGত থাকে, হোষ্টেলত থাকে, উইথ পেৰেণ্টছ থাকে, কাৰ লগত থাকে, এইটো আপুনি ক্লিক কৰি দিব। উইথ পেৰেণ্টছ কৰিলোঁ। পাৰ্মানেণ্ট এড্ৰেছটো ইয়াত ভৰাই দিব। পাৰ্মানেণ্ট এড্ৰেছটো ভৰাই দিব, পিন কোড দিব, আৰু যদি পাৰ্মানেণ্ট এড্ৰেছ আৰু আপুনি মানে বেলেগত নাথাকে তেনেহ'লে এইটো ছেম কৰি দিব, টিক মাৰ্ক দি এড্ৰেছটো, নহ'লে আকৌ লিখিব লাগিব যদি আপুনি বেলেগত থাকে। আপুনি উইথ পেৰেণ্টছৰ লগত থাকে, গতিকে একেটাই হ'ব। তাৰপৰা নেক্সট কৰি দিয়ক। নেক্সট কৰি দিয়াৰ লগে লগে আমাৰ পাৰ্চনেল ইনফৰমেশ্যন অলৰেডি কমপ্লিট হৈছে। এতিয়া KYC কৰিম। KYC ইনফৰমেশ্যন আপুনি কেনেকৈ কৰিব পাৰে, ইয়াত চুই দিব। ইয়াত দুটা আছে, ভিডিঅ' KYC, ভিডিঅ'ৰ জৰিয়তে আপুনি KYC কৰিব পাৰে, আৰু আধাৰ কাৰ্ডৰ দ্বাৰা পাৰে। এতিয়া ভিডিঅ'ৰ দ্বাৰা কৰিলে 10 মিনিটমান সময় লাগি যায়, গতিকে আমি 3 মিনিটতে কৰিম OTP দি আধাৰ কাৰ্ডৰ জৰিয়তে। এতিয়া আধাৰ কাৰ্ডত ক্লিক কৰি দিম আৰু কণ্টিনিউ কৰি দিম। ইয়াত কৰাৰ লগে লগে আমি ইয়াত নাম্বাৰটো দি দিম, পান নাম্বাৰ আৰু আধাৰ নাম্বাৰ, আৰু ইয়াত ক্লিক কৰি চেণ্ড OTP কৰি দিম। গম পাইছেনে? চেণ্ড OTP কৰিলে OTP যাব, আৰু আমাৰ হৈ যাব KYC কমপ্লিট। এতিয়া ষ্টুডেণ্টছ ইনফৰমেশ্যন, আপুনি ক'ত পঢ়িছে। এতিয়া এণ্টাৰ পিন ক'ড, কলেজ য'ত আপোনাৰ লোকেটেড হৈ আছে সেইখিনি ভৰাওক। কলেজৰ আপুনি কোন চনৰ পৰা কোন চনলৈকে আপুনি ডিগ্ৰী কৰিছে, বা কোন চনত আপোনাৰ শেষ হ'ব, এইখিনি আপুনি ফিল আপ কৰি দিয়ক, ইয়াত যি যি আহিছে। তাৰপিছতে আপুনি নেক্সট কৰি দিব। কথাটো গম পাইছে? নেক্সট কৰাৰ লগে লগে আপোনাক আহিব ডিগ্ৰী টাইপ, আপুনি কি কৰি আছে, ডিগ্ৰী কৰিছে নে কি কৰিছে, মাষ্টাৰ্ছ কৰিছে। ইয়াত যদি আপুনি চুই দিয়ে, তেতিয়া আপুনি ছাপ'জ মাষ্টাৰ চুই দিলোঁ, তলতো BA কৰি দিব, হ'ল। তাৰপিছতে আপুনি কোনোবা ছাবজেক্টৰ ওপৰত বিশেষভাৱে মাষ্টাৰ্ছ কৰি আছে নেকি, এইটো সুধিছে। আৰু এইফালে আপুনি প্ৰতিদিনে তাত এটেণ্ড হৈ থাকেনে, সদায় যায়নে আপুনি হেৰিয়ালে। আপুনি ফিজিক্স কৰি দিলোঁ, আৰু ফুল টাইম মই কলেজলৈ যাওঁ বা হেৰিয়ালৈ যাওঁ। আৰু ইয়াত আই কাৰ্ড বিচাৰিছে, আপুনি যে ষ্টুডেণ্ট হয়, এইটো ফাৰ্ষ্ট পেজ দিব, আৰু ছেকেণ্ড পেজ আপুনি আপলোড কৰি দিব। ইয়াত যদি ক্লিক কৰি দিয়ে, ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আহিব চব, টেক এ ফটো ইউজিং কেমেৰাটো ইউজ কৰিবলৈ আহিব, আৰু আপুনি আই কাৰ্ড দি দিব। তাৰপিছতে টেক এ চেল্ফি, এই চেল্ফিটো তাত চুই দিলে আপোনাৰ কেমেৰাটো খোল খাব, আৰু ইয়াত কেমেৰাৰ পাৰ্মিশ্যনটো আপুনি দিব লাগিব। চুই দিয়াৰ লগে লগে আপোনাৰ চেল্ফি এখন আপুনি মাৰি ফটো তেওঁলৈ পঠাই দিয়ক, তালৈ পঠাই দিয়ক, আৰু ছাবমিট কৰি দিয়ক। ছাবমিট কৰি দিয়াৰ লগে লগে এইকেইটা আমাৰ কমপ্লিট হৈ গ'ল, কমপ্লিট এপ্লিকেশ্যন। এপ্লিকেশ্যন আমাৰ হৈ গ'ল। ইয়াত দেখাই দিলে লগে লগে 20,000 টকা আমি ইলিজিবল হৈছোঁ। 20,000 টকা পৰ্যন্ত আমাক দিব, কাৰণ এজন ষ্টুডেণ্টৰ কাৰণে 20,000 যথেষ্ট এটা ডাঙৰ। 20,000 দিলে আমাৰ এইখিনি কমপ্লিট হৈ গ'ল। তাৰপিছতে আপুনি নেক্সটলৈ যদি গুচি যায়, এতিয়া বেংকৰ কথা আহিব, কোন বেংকত আপুনি টকা ল'ব, কোন বেংকত নল'ব, এই কথাখিনি আহিব। এতিয়া আপুনি নেক্সট চুই দিয়ক। ইয়াত দেখিলে ইয়াত আপুনি আপোনাৰ বেংকৰ হেৰি দিব পাৰে, যিটো IFSC কোড, বেংক নাম্বাৰ, এইখিনি বেংক ডিটেইলছখিনি আপুনি ভৰাই দিব। ভৰাই দিয়াৰ পিছত এয়া বেংক এইটো আহি গ'ল। আপোনাৰ এতিয়া টিক মাৰ্ক দি আপুনি কনফাৰ্ম কৰি দিয়ক। কনফাৰ্ম কৰি দিয়াৰ লগে লগে এইকেইটা টিক মাৰ্ক দিয়ক, আৰু টিক মাৰ্ক দি আপুনি নেক্সটলৈ গুচি যাওক। এয়া দেখিলেনে, আপোনাক শুভেচ্ছা জনাইছে যে আপুনি লোনটো পাব। লোনৰ কাৰণে আমি কামখিনি কৰি আছোঁ। প্ৰাইভেট লিমিটেড এওঁলোকে কৰিছে। আৰু এখন এগ্ৰিমেণ্ট, লোন এগ্ৰিমেণ্টখন আপুনি নিজে পঢ়িও ল'ব পাৰে, নপঢ়িবও পাৰে। নপঢ়ি মেলি আপুনি ছাবমিট মানে এগ্ৰি কৰি দিব পাৰে, পঢ়িব পাৰে। তাৰপিছতে আপোনাৰ মোবাইল নাম্বাৰ OTP যাব, আৰু OTPটো দি দিয়াৰ লগে লগে আপোনাৰ আহি যাব যে আমি 20,000 টকাটো আপোনাৰ বেংক একাউণ্টত পঠোৱাৰ প্ৰচেছটো আমি আৰম্ভ কৰি দিছোঁ। অৰ্থাৎ আপোনাৰ লোন চেংচন হৈ গ'ল। গতিকে আপোনালোকে খুব সহজে এই লোনটো এপ্লাই কৰিব পাৰে, আৰু খন্তেকতে আপোনালোকে এই লোনটো লৈ পেলাব পাৰিব। কিন্তু আপোনালোকৰ যদি প্ৰয়োজন আছে তেতিয়াহে ল'ব, কাৰণ EMIৰ জৰিয়তে মাহে মাহে এই লোনটো ঘূৰাব লাগিব। এই গোটেইখিনি ডিটেইলছ তেওঁলোকে আপোনাক বুজাই ক'ব। আৰু এই লোনটো আপুনি তেতিয়াহে পাব যদি আপোনাৰ চিভিল স্ক'ৰ ভাল হৈ আছে।
বেংকৰ লগত যদি আপুনি আগতে লোন লৈ থৈছে বেংকৰ পৰা, তেতিয়া কিন্তু চিভিল স্ক'ৰ যদি বেয়া হৈ আছে, লোনটো লৈ যদি আপুনি প্ৰতিমাহে যিবোৰ প্ৰিমিয়াম দিব লাগে, সেই প্ৰিমিয়ামবোৰ আপুনি ঘূৰোৱা নাই, তেতিয়া আপোনাৰ চিভিল স্ক'ৰটো বেয়া হৈ থাকিব। আৰু চিভিল স্ক'ৰটো ভাল হৈ যদি আছে, তেতিয়াহে এম পকেটৰ ইয়াৰ পৰা আপুনি লোন পাব। এইটো কথা আপুনি সাৱধান হ'ব। আৰু কিছুমান এনেকুৱা ধৰণৰ এপ্লিকেশ্যন আছে যিবোৰ ফ্ৰড হয়, সেইবোৰৰ পৰা আপোনালোকে সাৱধান থাকিব। ইয়াৰ পৰা লোন এপ্লাই কৰাৰ পিছত আপুনি লোনটো যদি নাপায়, তেনেহ'লে আপোনাৰ ডকুমেণ্টত কিবা খেলি মেলি হ'ল বা আপোনাৰ চিভিল স্ক'ৰ বেয়া, তেতিয়া আপুনি বেলেগ এটা এপ্লিকেশ্যনত আকৌ ট্ৰাই কৰিব পাৰিব, যিটো ভিডিঅ' মই পুনৰ লৈ আহিম আপোনালোকৰ মাজলৈ, বেলেগ এটা এনেকুৱা এপ্লিকেশ্যন, তাত হয়তো আপোনালোকে ইলিজিবল হৈ যাব। ঠিক আছে দিয়ক, যদি আপোনালোকক এনেধৰণৰ লোনবোৰ প্ৰয়োজন বুলি ভাবে, তেতিয়াহে ল'ব, নহ'লে অন্যথা মিছাকৈ নল'ব। কাৰণ লোন ল'লে আপুনি ইণ্টাৰেষ্টটো ভৰিব লাগিব, ছাৰ্ভিচ চাৰ্জো তেওঁবিলাকক দিব লাগিব। গতিকেহে কৈছোঁ, যেতিয়া প্ৰয়োজন বোধ কৰিব তেতিয়াহে ল'ব। ঠিক আছে দিয়ক, ভিডিঅ'টো এটা সামৰিছোঁ। অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ পুনৰ আহিম। বাই বাই।